ও চিন্তা করে ও আমার বাবাই ঘুরি ফুরে গৃহপথে দিয়া ও গেতিয়া বাঘরে কেতিয়া বানাদাই এই যে দুখন ব্যক্তিরে হরির ভক্তি করেছিল হরির ভক্তি কথা বিরে পাহরি পেলাই বিরে পাহরি পেলাই অনাই বনাই ঘূৰি ফুৰি থাকোঁতে যিখন মনৰ মাজত মৰমৰ ভৰজা চিন্তানীক এৰি থৈ আহিছিল সেইখন মনত দুখলবীৰ পুনৰ প্ৰৱেশ কৰিলে আৰু চাওঁ ইন্দ্ৰাণীও মানে দুখলৰ ছোৱালী আৰু ইন্দ্ৰাণীও গা ধুবলৈ সেই মনৰ মাজত থকা নিজৰে লৈ যায় নিজরার পারতির আরে কোন হেরো হেজনি সুন্দরী ও গা ধুইয়া কই যায় ও দুখলে দেখিলা আরে কোন হেরো হেজনি সুন্দরী ইমান ধুনীয়া লাগিছে কাম ভাবে দুখল বিৰা লাগিলা কাম ভাবে দুখল বিৰা অ সুন্দৰী তোমাকে মাতিছো এইফালে মহয়ো এইফালে শুনাচোন তোমাক মোৰ দেখি মনটো বৰ ভাল লাগি গৈছে না সুন্দৰী আহা না আমি এই বনৰ মাজত দুই অলপ আলিংগন কৰো কি কলে মুনিবৰ মোক আপোনাৰ সঁচাই ভাল লাগিছে তেনেহলে কওকচোন মুনিবৰ আপোনাৰ পৰিচয়টি কি কলে কইনা মোৰ পৰিচয় শুন কইনা শুন কথা শুনি দুখন বিৰাৰ মোৰ পৰিচয় আনন্দ মিলিলা মই কৈছো হস্তিনাপুৰৰ ৰাজকুমাৰ নিজৰ পৰিচয় বিৰে আৰু এতিয়া চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন বিধিৰ লিখন নাযায় খণ্ডন সেই মনৰ মাজত নিজৰ কইনাক চিনি নাপাই দুখল বিৰে কুকৰ্ম কৰিলা নিজৰ কইনাক চিনি নাপাই সেই দুখল বিৰে অপকৰ্ম কৰিলা আৰু এতিয়া চাওঁ ও গন্ধৰ্বনী ও বিয়া হৈ গইলা শুনাইছো আমাৰ যিহেতু গন্ধৰ্ব নিয়মে বিয়া হৈ গলা গৈ আহা এইফালে হৈ নানিক এইফালে
ও মরমেরে কয় ও বিয়া এই শুনাচোন কইনা শুনা যিহেতু আমাৰ দুয়োৰে গন্ধৰ্ব নিয়মেৰে এই বনৰ মাজত বিয়া হৈ গ'ল, তোমাৰ ঘৰতো গম নাপায়, মোৰ ঘৰতো গম নাপায়। গতিকে কইনা এতিয়া তুমি তোমাৰ গৃহলৈ ঘূৰি যোৱা, ময়ো মোৰ ঘৰলৈ ঘূৰি যাওঁ। এৰা কইনা, অহাকালি দৰা সাজি আহিম মই তোমাৰ গৃহলৈ, কইনা সাজি লৈ যাম তোমাক মোৰ ঘৰলৈ। ও তাৰ পাছত দুখল বীৰ। হেৰা কন্যা, এতিয়া তুমি তোমাৰ গৃহলৈ ঘূৰি যোৱা, ময়ো মোৰ ঘৰলৈ ঘূৰি যাওঁ। ও কথা শুনি দুখল বীৰ ও ঘৰলৈ আহিলা। শুনাচোন ও মা, সৌ নিজৰাৰ পাৰত গা ধুবলৈ যায়, সৌ নিজৰাৰ পাৰত গা ধুবলৈ গৈ এটি বৰ ডাঙৰ কাম কৰিলো মা। তুমি আকৌ খং নকৰিবা দে। হৈ নাই বোলে আই শুনা হব চানা গা ধুব যায় মোৰ ঘতে অঘটনা। সেই নিজৰাৰ পাৰত গা ধুবলৈ নাই আৰু কি অঘটন জানানে মা? অ মা, কুমাৰ একো লগ পালো করে জানানে মা? ও হস্তিনাপুর আর সেই বনৰ মাজত আর তেৰ সঙ্গে বিয়া হলো বনৰ মাজতা। ও গা ধুব আৰু সেই কুমাৰজনে কি কৈছে জানা? কি কৈছে জানানে মা? হৈ অহাকালি নিব বুলি মোক দিছে কথা। এ হয়তো কৰি কলো তোমাক কথা শুনি মাতৃ পাছে ভাবিব লাগিলা, মনে মনে মাতৃ পাছে এজনা হস্তিনাপুৰৰ ৰাজকুমাৰে আজি মোৰ এনেকুৱা দশা কৰি থৈছে। আকৌ বাচ্চাই কৈছে হেনো কোনোবা এজন হস্তিনাপুৰৰ ৰাজকুমাৰৰ লগত হেনো তাই বনৰ মাজত বিয়া হৈছে। হে ভগৱান, মোৰ বাচ্চাক যাতে কেতিয়াও বিপদত নেপেলোৱাই। আৰু এনেকৈয়ে সেই দিনটো পাৰ হৈ গলা। পিছদিনা ইন্দা দিয়ে মা, মোক আজি মোৰ স্বামীয়ে তেওঁৰ গৃহলৈ নিব আহিব নহয়, গতিকে তুমি এযোৰ ভাল কাপোৰ দিয়া, সেই কাপোৰ সাজ পিন্ধি মই মোৰ হবলগীয়া স্বামীৰ গৃহলৈ যাম। আর খাজি আকাশিয়া তাই ও স্বামী কাছে হেন
কালে আহি পালে হেন কালে আহি পালে নিজৰ কইনাক মনৰ মাজত চিনিয়ে নাপায় এয়া তুমি কি কাম কৰিলা কি কৰিলা চাবি চাবি মহাভুল কৰিলো নিজৰ কইনাক বিয়া কৰাই চাবি নিজৰ কইনাক বিয়া কৰাই মহাপাপ কৰিলা নিজৰ কইনাক বিয়া কৰাই তুমি মহাপাপ কৰিলা গৰ্ভৱতী অৱস্থাতে মোক বলৰ মাজত এৰি থৈ গলা এবাৰো এটা খবৰ নললা যে মই জীয়াই আছো নে নাই কেনেকৈ কি কৰি জীয়াই আছো তুমি এবাৰো খবৰ নললা আৰু আজি অত দিন নিজৰ কইনাক চিনি নাপায় মহা